13 পৰা 26 ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত মহাকুম্ভ মেলা প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজত পৰিবেশন হ'ব মাজুলীৰ সত্ৰীয়া সংস্কৃতি দুখন সত্ৰৰ সত্ৰাধিকাৰ সহ ভকত বৈষ্ণৱৰ দলে অংশগ্ৰহণ কৰিব প্ৰয়াগৰাজত নিৰ্মাণ কৰা হৈছে নামঘৰ মণিকূট ৰাঙলীচৰা প্ৰাগজ্যোতিষ নামেৰে বৃহৎ অনুষ্ঠান কুম্ভ মেলাত আৰু নেতৃত্বত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী সত্ৰাধিকাৰগৰাকীৰ নেতৃত্বত নিৰ্মাণ হৈছে নামঘৰ মণিকূট মহাকুম্ভ মেলালৈ 100 জনীয়া সত্ৰাধিকাৰ ভকত বৈষ্ণৱৰ দল ইয়াৰ উপৰি শিল্পী ৰাজীৱ কাকতিসহ 6 জনীয়া দলে নিৰ্মাণ কৰিছে এই নামঘৰ যোৱা 4 জুলাইৰ পৰা আৰম্ভ কৰিছিল নামঘৰৰ নিৰ্মাণ কাৰ্য দুজনা গুৰুৰ অমৰ সৃষ্টি নাট ভাওনা পৰিবেশন কৰা হ'ব কুম্ভ মেলাত পৰিবেশন কৰা হ'ব ৰাম বিজয় নাট দশৱতাৰ নৃত্য সত্ৰীয়া নৃত্য গায়ন বায়ন 7 দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠানো থাকিব মহাকুম্ভ মেলাত ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ নেতৃত্বত মেলাত অংশ ল'ব বৈষ্ণৱৰ দলে মহাকুম্ভ মেলালৈ যাব উত্তৰ গুৱাহাটীৰ কেশৱ দাস নামৰ এজন সাধু আউনীআটী সত্ৰৰ 40 জনীয়া বৈষ্ণৱৰ দলে অংশ ল'ব মহাকুম্ভ মেলাত দলটোৱে পৰিবেশন কৰিব থিয় নাম সংকীৰ্তন ভাওনা ভাগৱত পাঠ আমাৰ এবাৰ মহাকুম্ভত সকলোলৈকে আমি শুভাশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু বিশেষকৈ মহাকুম্ভত এই বৰ্ষত আমাৰ অসমেই নহয় অকল উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ কাৰণে তাত নিজস্বভাৱে তাত যি ব্যৱস্থা হয় সেই ব্যৱস্থা কৰা হৈছে থকা মেলাৰ পৰা আৰম্ভ কৰি উপাসনাৰ তাৰ লগতে আমি যিটো প্ৰাগজ্যোতিষ ক্ষেত্ৰ নামেৰে নামাঙ্কিত কৰি তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো আধ্যাত্মিক কেন্দ্ৰ তাত ব্যৱস্থা থাকিব আৰু বিশেষকৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ নেতৃত্বত বিশেষকৈ আমি নামঘৰৰ যি দায়িত্ব দিছিলে এই নামঘৰৰ সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে আমি কালিলৈ আচলতে 17 জানুৱাৰী তাৰিখে কমলাবাৰী আমাৰ সত্ৰৰ পৰাই আমি প্ৰায় 25 জনীয়া এটা দল আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ লগতে স্থানীয় শুভাকাংক্ষীও থাকিব আমাৰ লগত এই কাৰ্যসূচী লৈ পেলাই আমি কাইলৈ যাত্ৰা আৰম্ভ কৰিম আৰু যেহেতু আমি ভাগৱত আৰু অখণ্ডভাৱে আমি অসমৰ যি 7 দিনীয়া ভাগৱতৰ ব্যৱস্থা আছে সেই ব্যৱস্থা থাকিব আৰু আমাৰ সত্ৰৰ ফালৰ পৰা যিমানখিনি পাৰি গায়ন বায়ন হওক বা যিখিনি আমাৰ সাংস্কৃতিক অনুষ্ঠান তাত পৰিৱেশিত কৰিব পাৰোঁ সম্পূৰ্ণৰূপে নোৱাৰিলেও আমি কমকৈ তাত সময় উপযোগী কৰি তাত কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু লগতে এই গোটেই কাৰ্যসূচীত ৰূপায়িত কৰিবৰ যাত্ৰা যি আমাৰ হ'ব কাইলৈ এই যাত্ৰা গৈ প্ৰথম ৰাতি আমি কলাক্ষেত্ৰত ৰম আৰু কলাক্ষেত্ৰৰ পৰা আমি 8:30 বজাত আৰু আমাৰ যিখিনি গুৱাহাটীৰ পৰা 2-4 জন আধ্যাত্মিক গুৰু লগ হ'ব সেইখিনিও তেওঁলোকে তাৰ পৰা একত্ৰিতভাৱে আমি যাত্ৰা আৰম্ভ কৰিম আৰু আমি যিহেতু আমি ৰাস্তাৰে যোৱাৰ এটা পৰিকল্পনা কৰিছোঁ আৰু ভাগৱত যিহেতু আমি লগত লৈ যাম গতিকে সেইকাৰণে সম্পূৰ্ণ আমি আধ্যাত্মিক চিন্তা চৰ্চাই যাত্ৰা কৰিব বিচাৰিছোঁ সেইকাৰণে আমাৰ লগত প্ৰায় 5খন গাড়ী লৈ আমি গুৱাহাটীৰ পৰা ৰাওনা হ'ম আৰু বিশেষকৈ আমি প্ৰথম ৰাতি শিলিগুৰিত থাকিম আৰু তাৰ পিছৰ দিনা আমি পাটনাত থকাৰ ব্যৱস্থা হৈছে আৰু তৃতীয় দিনা মানে 20 তাৰিখৰ দিনা আমি গৈ পেলাই প্ৰয়াগৰাজ পাম আৰু প্ৰয়াগৰাজৰ 21 তাৰিখৰ দিনা আমি নামঘৰৰ যিহেতু আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে তাত ভাগৱত পাঠৰ কাৰ্যসূচী 21 তাৰিখৰ পৰা আৰম্ভ হ'ব 7 দিনলৈ আৰু সেই গোটেই কাৰ্যসূচীটোত আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ বা অসমৰ বিভিন্ন আধ্যাত্মিক গুৰুসকল তালৈ যিহেতু গৈ আছে এই গোটেই যাত্ৰাত তেওঁলোকে তাতো সহযোগিতা কৰিব আৰু ইতিমধ্যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা 128 জন আধ্যাত্মিক গুৰু তাত উপস্থিত থাকিব মানে প্ৰয়াগৰাজত আৰু তাৰ ক্ৰমান্বয়ে তাৰ পৰৱৰ্তী সময়ত আমাৰ বিভিন্নজন আধ্যাত্মিক গুৰু তাত উপস্থিত থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ